কৃষ্ণ গোবিন্দ পাৰ্থ কহ মুণ্ঢি কৃষ্ণে বাক্য বোলে পুন শুকৰ ব্যৱস্থা কহু শুনিও অৰ্জুন যদি বোলা ক্লেশ দুখ সহন যায় চিৰকাল তথাপি নাথাকে একঠায় শীত উষ্ণ সুখ দুখ ইন্দ্ৰিয় বিষয় নষ্ট বস্তু বুলি আহিও ধনঞ্জয় শীতান্তত হুৱে উষ্ণ উষ্ণান্তত শীত দুহাৰ দুয়ো পৰিৱৰ্তী শৰীৰৰ হিত শীতে শীতে উষ্ণে উষ্ণতেবে দুখ নাই কিন্তু কতু কালে থাকে কতু কালে নাই সুখ দুখ কতু আহে কতু থাকি যায় ইহা কবুলয় শাস্ত্ৰে আগম আপাই তেতিয়া পাৰ্থক সম্বোধন কৰি তেতিয়া কৃষ্ণই পাৰ্থক কৈছে যে তোমাৰ যি সুখ সেই সুখৰ ব্যৱস্থা কওঁ শুনা মানে তোমাৰ সেই সুখ তুমি কেনেকৈ দূৰ কৰিবা কওঁ শুনা কৃষ্ণ এতিয়া সুখ দূৰ কৰা দুখ কষ্ট দূৰ কৰাৰ কথা কৈছে যে যেনেকৈ শীতকালৰ শেষ হলে যেনেকৈ গ্ৰীষ্মকাল আহে মানে ঠাণ্ডাৰ শেষ হলে যেনেকৈ গৰম কালিবিলাক আহে সেই কথাটোকে কৈছে যে শীতান্তত হুৱে উষ্ণ উষ্ণান্তত শীত শীতৰ যেতিয়া অন্ত হয় তেতিয়া কি হয় উষ্ণ হয় মানে গৰমটো বৃদ্ধি পায় আৰু যেতিয়া গৰমৰ অন্ত হয় তেতিয়া ঠাণ্ডা দিন আহে গৰম কালি গলে জাৰ কালি আহে জাৰ কালি গলে ঠাণ্ডা কালি আহে গতিকে তাক লৈ তুমি দুখ কৰিলে নহব ঠিক তেনেধৰণে সুখ আহে জীৱনলৈ দুখো আহে সুখৰ সময়ত সুখী হৈ পেলানি দুখৰ সময়ত খুব কান্দি থাকিলে নহব সেই দুখৰ সময়ত তুমি তোমাৰ মনোবল হেৰুৱাই পেলালে নহব কাৰণ ইয়া প্ৰকৃতিৰ নিয়ম সুখৰ পাছত দুখ আহে দুখৰ পাছত সুখ আহে সেই কথাটোকে কৈছে সুখ দুখ সম কৰি হহে যিটো জন সেহি ধীৰ বুদ্ধিমত মুখ্যৰ ভাজন শ্ৰীকৃষ্ণ পৰম তত্ত্ব কথা কৈ দিলে এইখিনিতে যে যিজন ব্যক্তিয়ে সুখ দুখ সকলোকে সমান বুলি মানি জীৱনত আগবাঢ়ি যাব যি সুখৰ দিনতো অত্যন্ত সুখী হৈ বলিয়াৰ দৰে সুখী হৈ নাথাকে আৰু দুখৰ দিনত কান্দি কান্দি বলিয়া হৈ নাযায় এটা বেলেন্সিং ৰাখে এটা সমতুল্য ৰাখিব মানে সুখৰ দিনত আৰু দুখৰ দিনত সকলোকে সমান ৰূপে জীৱনটোত আগবাঢ়ি যাব তেওঁ মুখ্যৰ অধিকাৰী হ'ব বুলি কৈছে মানে মুক্তিৰ অধিকাৰী তেওঁহে হ'ব অসন্ত বস্তুত কৈতো নাহিকে প্ৰকাশ সন্ত বস্তু ভৈলে কদাচিতো নাহি নাশ অজ্ঞানীয় সন্ত একে কৰি মানে জ্ঞানী বিচাৰিয়া তত্ত্ব স্বৰূপক জানে শীত উষ্ণ সুখ দুখ যাৰ মনে নাই সেহিহে পুৰুষ শ্ৰেষ্ঠ মুখ্য পদ পাই যে যি সন্ত যি জ্ঞানী পুৰুষে শীত উষ্ণ দুখ সুখ এইবিলাকক লৈ আক্ষেপ নকৰে যি জ্ঞানী পুৰুষে সুখ দুখ শীত উষ্ণ ইয়াক লৈ কোনো ধৰণৰ আক্ষেপ নকৰে সকলোকে লৈ জীৱনত আগবাঢ়ি যাব পাৰে
সেইজন শ্ৰেষ্ঠ পুৰুষ আৰু সেইজন মুখ্যৰ অধিকাৰী, মুক্তি পথৰ সেইজনহে অধিকাৰী। গতিকে শ্ৰীকৃষ্ণই এটা ফৰ্মুলা দি দিলে, আমাক এটা সূত্ৰ দি দিলে যে যেনেকৈ ঠাণ্ডা কালিৰ শেষত গৰম আহি যায়, গৰম কালিৰ শেষত ঠাণ্ডা আহি যায়, গৰম ঠাণ্ডা দুইটা থাকে, দুইটা ঋতু থাকে, গ্ৰীষ্ম ঋতু, শীতকাল, এই দুইটা কাল থাকে। গতিকে তাক লৈ আমি দুখ কৰি থাকিলে নহ'ব, আমাৰ কৰ্মপথত বিঘিনি জন্মিব। গতিকে আমি সেই শীত উষ্ণ সেইবিলাকক চিন্তা কৰি থাকি জীৱনটো পাৰ কৰিলে নহ'ব, বা সুখ দুখৰ কথা চিন্তা কৰি আমি নিজৰ মনোকষ্ট দি নিজকে জীৱনটোত তেনেকৈ আগবঢ়াই নিলে নহ'ব। এই সুখ দুখ শীত উষ্ণ সকলোকে সমভাৱে সমতুল্যভাৱে লৈ জীৱনত যি আগবাঢ়ি যাব সেইজনহে মুখ্য পদৰ অধিকাৰী হ'ব বুলি কৈছে। অবিনাশী আত্মাৰ অবিনাশী আত্মাৰ প্ৰমাণ নাহি যাৰ, অব্যয় অক্ষয় বিভু ব্যাপক সংসাৰ, দেহ আদি অন্ত পুনু মৰে উপজয়, হেন জানি যুদ্ধ কৌঠিও ধনঞ্জয়। গতিকে যিহেতু এই অবিনাশী আত্মা যিহেতু অবিনাশী, আত্মাৰ মৰণ নাই, আত্মাৰ বিনাশ নহয়, আত্মা চিৰঞ্জীৱ। গতিকে তুমি তাক লৈ দুখ কৰি নাথাকিবা কাৰ মৃত্যু হ'ব কি হ'ব। গতিকে তুমি যুদ্ধ কৰিবলৈ উঠা। প্ৰভু সুখ দূৰনো হে অৰ্জুনৰ মনে, পুনু সাংখ্য উপদেশ কন্ত নাৰায়ণে। তথাপিতো কিন্তু অৰ্জুনে সান্তনা লভিব পৰা নাই, অৰ্জুনৰ দুখ মোচন হোৱা নাই বা মৰিখন হোৱা নাই। মোক বাধিবে কলোকে মই বধু তাক, যিটো অজ্ঞানত থাকি বোলে মোৰ বাক, ইটো বধ নযাইবে তাহাৰ নাহি বধ, যিটো অজ্ঞানত কহে জানিবা অন্ধ, বধাবু বধিবু বধ যেহি হে নৰতে, অচিন্ত আত্মাৰ বধ কেন মতে ঘটে, আত্মাত নাহিকে যে বিকাৰ এহি চয়, পৰিণাম জন্ম মৃত্যু আৰু বৃদ্ধি ক্ষয়। গতিকে কোনেও কাকো বাধিবাৰ শক্তি নাই, কোনেও কাক বধ কৰিব নোৱাৰে আৰু কোনেও সেই যশস্যা ল'ব নোৱাৰে। জন্ম মৃত্যু এইবিলাক কাৰো হাতত নাই, সেই কথাই কৃষ্ণই কৈছে যে আত্মা যিহেতু অবিনাশী, কোনেও কাকো বধিব নোৱাৰে, আত্মা অচিন্ত অবিনাশী, সেই আত্মাৰ কেতিয়াও বিনাশ নহয়। আত্মা অবিনাশী আকৌ জানিবা নিশ্চয়, সেই কথাটোৱে কৈছে যে আত্মা সদায় অবিনাশী। ধনঞ্জয়ক কৈছে কৃষ্ণই, কৰ্ণ দুৰ্যোধন বুলি খ্যাত জগতত, সেহি দেহ নষ্ট শুইবে কৰা শোকতাত। তুমি ক'ত সুখ কৰিছা যে কৰ্ণ দুৰ্যোধন জগত খ্যাত এই নামকেইটা, এই নামকেইটাৰহে মাত্ৰ নষ্ট হ'ব, এই মানুহকেইটাৰ যে নষ্ট, দেহটোহে নষ্ট হ'ব। আৰু সেই দেহৰ নষ্টতে তুমি কি কৰিছা? সুখ কৰিছা। সেহি হেতু দেহ অৰ্থে সুখ নোযোৱায়, পূৰ্ব দেহ এৰি জীৱে আন দেহ পায়। গতিকে তুমি সেই নশ্বৰ দেহকেইটাক লৈ সুখ কৰি লাভ নাই। দুৰ্যোধন কৰ্ণ বুলি খ্যাত যিকেইটা মানুহ, সেই নামকেইটা, সেই দেহকেইটাৰহে নষ্ট হ'ব, তেওঁলোকৰ আত্মা অবিনাশী, তেওঁলোকে পুনৰ জন্ম ল'ব। গতিকে তুমি সেই নশ্বৰ দেহকেইটাক লৈ দুখ কৰাৰ কোনো যুক্তি নাই।
যেন নৱ বস্ত্ৰ পুৰুষে পিন্ধে আগ পুৰাতন বস্ত্ৰ পাছে কৰে পৰিত্যাগ। যেনেকৈ কাপোৰ পুৰণা হ'লে কাপোৰ ফাটিলে নতুন কাপোৰ গ্ৰহণ কৰে, ঠিক সেইদৰেই দেহ পুৰণা হ'লে আত্মাই সেই দেহ সলাই অন্য দেহলৈ প্ৰত্যাগমন কৰে। যেন জোকে তৃণ পাইলে এৰয় অপৰ জীৱৰ দেহৰ জানা এহি পতন্তৰ। পানী পাদ কৰ্ণ আত্মাৰ নাহি কয় অগ্নি জল বায়ু যাক অস্ত্ৰে ন কাটয়। এই হাত, এই ভৰি, এই কাণ, এইবিলাক মাত্ৰ দেহটোৰহে মানে এই দেহটোৰহে অৱয়ব। আত্মাৰ ইয়াৰ লগত কোনো সংযোগ নাই। আত্মা যিহেতু অবিনশ্বৰ, অবিনাশী, সেই আত্মাৰ জুইও পুৰিব নোৱাৰে, জলেও বিনাশ কৰিব নোৱাৰে, বায়ুৱেও নোৱাৰে, অস্ত্ৰ শস্ত্ৰও সেই আত্মাক বিনাশ কৰিব নোৱাৰে। যেবে মূৰ্তি থাকে তান দহয় অনল যেবে মূৰ্তি থাকে কাটে অংগ যে সকল। যেন ৰস থাকে বায়ু সুখে নিৰন্তৰ ইন্দ্ৰিয়ে নপাৰে লৈতে মন অগোচৰ। অচিন্ত অব্যক্ত নিত্য আত্মা সনাতন তাক লাগি কেনে শোক কৰা অৰ্জুন। আৰু যদি হেনয় সংশয় কৰা সখী দেহ সংগে আত্মা মৰে উপজয় দেখি। সেই হেতুক তুমি নকৰিবা আত মৰিলে অৱশ্যে পুনৰপি হুৱে জাত। উপজিলে পুনৰপি অৱশ্যে মৰয় এহি মতে জীৱ দেহ কতোনো গুচায়। গতিকে জন্ম লভিলে মৃত্যু লাভ হ'বই, তাক লৈ তুমি দুখ কৰি নাথাকিবা। কাৰণ আত্মা অবিনশ্বৰ, পুনৰ অন্য দেহত আত্মাই প্ৰৱেশ কৰি পুনৰ জন্ম ল'বই। গতিকে সেই দেহটোৰ নষ্টক লৈ তুমি দুখ কৰি নাথাকিবা। স্বভাৱেদে সাৰ ধৰ্ম মৰি উপজয় উপাধিত থাকি দেখি স্বৰূপ নহয়। যেন ঘট মধ্যে দেখি চন্দ্ৰ সাক্ষাৎ ঘট ভগ্নে পুনৰপি চন্দ্ৰ নাহি তাত। সেই মতে আত্মা দেহ নাছিল পূৰ্বত উপজিল মধ্যকালে ভৈলে কবে কত। যেবে মৰে আত্মা দেহ দুহাংকুনে দেখি হেন জানি কি কাৰণে শোক কৰা সখী। পূৰ্বত নাছিল মধ্য
কালে ব্যক্ত ভৈলা জৈৰ পৰাই আখিছিলা তৈকে লাগি গৈলা। গতিকে আত্মাৰ য'ত উৎপত্তি, পৰমাত্মাত উৎপত্তি জীৱাত্মাৰ, গতিকে সেই জীৱাত্মা আহিলে, য'ৰ পৰা উৎপত্তি হৈ আহিলে সেই ঠাইৰ পৰা পুনৰ উৎপত্তি স্থানলৈ গুচি যাবই। তাক লৈ তুমি কিয় দুখ কৰিছা? যে য'ৰ পৰা আত্মাৰ উৎপত্তি সেই ঠাইলৈ পুনৰ আত্মা উভতি যাবই। গতিকে সেই কথাক লৈ তুমি কিয় দুখ কৰিছা? সেই বুলি কৈছে শ্ৰীকৃষ্ণই। অৰ্জুনে বুলন্ত শুনিও কজ দুৰাজ সাক্ষাতে দেখিলা দৃষ্টান্তৰ কোন কাজ আন যত মূৰ্খতাৰ কথা এৰিও ক সাক্ষাতে দেখিলো পণ্ডিতৰু হৈ শুক সুৱন্ত পণ্ডিত কবি ব্যাস মহামতি সুকেৰি জানতে শুক কৰিলন্ত আতি। কৃষ্ণে বোলে অধভূত শুনিও অৰ্জুন মোহৰ স্বৰূপ জানি বাক পাৰে কোন মই ব্ৰহ্ম মোৰ কৰ্ম ন জানে হাখ্যাত ব্ৰহ্মৰ মোহ হৈ মোহৰ মায়াত জীবেলাত স্থূল আদি অন্ত নাই কোটি এক ব্ৰহ্ম লোম ৰন্ধ্ৰে আহে যাই। গতিকে শ্ৰীকৃষ্ণই অৰ্জুনক এইবাৰ শ্ৰীকৃষ্ণৰ ৰূপৰ কথা কৈছে যে মোৰ যিটো স্বৰূপ সেইটো কোনেও জানিব নোৱাৰে। মই পৰম ব্ৰহ্ম, ব্ৰহ্মা শিৱই মোৰ মোহত মোহ যায়। গতিকে মোৰ সেই স্বৰূপক জনাটো প্ৰায় অসম্ভৱ। যিবেলাত মই আৰু সূক্ষ্ম ৰূপ ধৰো সুষুম নাৰীৰ মধ্যে যাতায়াত কৰোঁ। গতিকে আমাৰ শৰীৰত মুখ্য যে তিনিডাল নাড়ী আছে, সুষুম্না, ইঙলা, পিঙলা, সেই তিনিডাল নাড়ী আছে। সেই তিনিডাল নাড়ীৰ ভিতৰৰে এডাল নাড়ী হৈছে কি? সুষুম্না। গতিকে সেই সুষুম্না নাড়ীৰ মাজেদি কেতিয়া প্ৰভুৱে গতি কৰে কৈছে? যেতিয়া প্ৰভুৱে সূক্ষ্ম ৰূপ ধৰে। অঘট ঘটাও মই পাতি মায়া জাল মায়াৰ মায়াবী কালৰ অতি কাল। গৈছে ইয়াৰ পিছতে শ্ৰীকৃষ্ণই কৈছে যে মোৰ যি মায়া জাল, সেই মায়াৰ যি জালত সেয়া মায়াবীৰো মায়াবী, সেই মায়াবীৰো মায়াবী কালচক্ৰত ফচি যায়। গতিকে শ্ৰীকৃষ্ণৰ মায়াজালখন বৰ টান। গুৰু উপদেশে নানা শাস্ত্ৰ পঢ়য় তথাপি বিচাৰি মোৰ ততঃ নপাৱয়। গুৰুজনে উপদেশ দিয়াৰ পিছত যদি বিভিন্ন শাস্ত্ৰও পঢ়ে, গোটেই শাস্ত্ৰখিনিও যদি পঢ়ে, তথাপিও মোৰ তত্ত্ব নাপায় মানে।
তথাপিও মোৰ পূৰ্ণ তত্ত্ব কোনেও বুজিব নোৱাৰে। জীৱা কহে জীৱা শুনে জীৱা দেখে মনে মায়াত থাকিয়া তাক আচৰিত মানে। গতিকে এই মায়াৰ জালত থকা মায়াময় সংসাৰত মায়ামোহত আবদ্ধ থকা জীৱই মোৰ স্বৰূপৰ কথা কেতিয়াও নাজানে। যিটো শুনে যি দেখে সেইবিলাক দেখি মায়া জালত থকা মানুহ আচৰিত হৈ পৰে। যেবে বোলা স্বৰূপত নজানয় মোক আককে ন ভক্তি জ্ঞান লাগে কহিবাক। মুহূৰ্ত বিশ্বাস দৃঢ় কৰে যিটো নৰ সেহিহে স্বৰূপ জানে নোহে অগোচৰ। যি নৰৰ মোৰ প্ৰতি দৃঢ় বিশ্বাস, যি দৃঢ় বিশ্বাসেৰে মোৰ ভক্তি কৰিব, গতিকে ভক্তিত বিশ্বাস লাগিব, অদম্য বিশ্বাস লাগিব। যদি সেই বিশ্বাসৰ জৰিয়তে মোৰ ভক্তি কৰে তেতিয়া নিশ্চয়কৈ মোৰ স্বৰূপক মোৰ কৃপাত তেওঁ জানিবলৈ সক্ষম হয়। গতিকে বিশ্বাসটো এটা ডাঙৰ বস্তু। হৰিৰ প্ৰতি বিশ্বাস লাগিব। কয় নহয় বোলে বিশ্বাসে মিলয় হৰি, হয়নে? গতিকে বিশ্বাস লাগিব। বিশ্বাস নভৈলে তাৰ নোহে অনুকূল শাস্ত্ৰ পঢ়ি কৰিতে নপাৰে কোমল। গতিকে শাস্ত্ৰ পঢ়ি থাকিলেও লাভ নাই মোৰ প্ৰতি যদি বিশ্বাস নাথাকে। এক মূল নকৰিলে দেখে নানা পথ এতে কতে মূৰ্খে তাৰ নজানয় তত্ত্ব। যেন প্ৰলোভন বেদ বাক্য শুনি নৰে সাৰ এৰি মন্দ কৰ্ম ভাল বুলি কৰে। ব্ৰহ্মচৰ্য ধৰি কৰ্ম কৰিতে লাগয় আৰ সেহি দিনে বলি বিশ্বৰ কাটয়। গতিকে ব্ৰহ্মচৰ্য ব্ৰতৰ কথা গীতাত কোৱা হৈছে। আমি জানো যে ব্ৰহ্মচৰ্য গাৰ্হস্থ বানপ্ৰস্থ সন্ন্যাসী চাৰিটাৰ ধৰ্মৰ কথা আমি জানো যে গতিকে প্ৰথম অৱস্থাত ব্ৰহ্মচৰ্য ব্ৰত প্ৰত্যেকে ধাৰণ কৰিব লাগে। গতিকে সেই ব্ৰহ্মচৰ্য অতি কঠোৰ হ'ব লাগে। সেই ব্ৰহ্মচৰ্য ব্ৰত খুব সুন্দৰভাৱে পালন কৰিব পাৰিব লাগে। প্ৰদীপে পুৰয়নুম চাগ শিৰে যত বোলে তত কালে নৰ থাকি বছৰগত। মাৰ্কণ্ড পুৰাণে চণ্ডী কৰিছা বিচাৰ ধৰ্ম অৰ্থ কাম মুখ্য চণ্ডী অধিকাৰ। গতিকে যিখন মাৰ্কণ্ড পুৰাণ, সেই মাৰ্কণ্ড পুৰাণখনত চণ্ডী মানে কোন? দেৱী কালী, মানে দেৱীৰ ৰূপৰ কথা কোৱা হৈছে চণ্ডী মানে। গতিকে সেই চণ্ডী বা দেৱীৰ অধিকাৰতহে মানুহে মুখ্য লাভ কৰিব পাৰে। ধৰ্ম অৰ্থ কাম মুখ্য এইবিলাক চণ্ডীৰ অধিকাৰ বুলি কৈছে। চণ্ডীৰ কৃপাতে সেইবিলাক লাভ হয়, মাৰ্কণ্ড পুৰাণত আছে কৈছে। গতিকে ইয়াত শ্ৰীকৃষ্ণই দেৱীৰ কথাও কৈছে। ব্ৰহ্মা বিষ্ণু মহেশ্বক দুৰ্গাই সৃজিলা যাক সেৱি তিনিজনে মহাপদ পাইলা। গতিকে ইয়াত দেৱীৰ মাহাত্ম্যৰ কথা কোৱা হৈছে যে ব্ৰহ্মা বিষ্ণু শিৱ এই তিনিজনক দুৰ্গা দেৱীয়ে সৃজন কৰিলে বুলি কৈছে। এহি মতে অন্যে সুমতি বখানে তাতে বিমোহিত হৈয়া মোহক নজানে। যেহি আত্মা হেহি ব্ৰহ্ম নাহিকে অন্তৰ আত্মা বিনে ভিন্ন বস্তু নাহিকে অপৰ। গতিকে পৰম ব্ৰহ্ম আৰু আত্মাৰ মাজত একো বিভেদ বা অন্তৰ নাই বুলি কৈছে
যে আত্মা যি ব্ৰহ্মৌহী, কাৰণ আত্মা হৈছে ব্ৰহ্মৰ অংশ। যেনেকৈ এখন বিশাল সমুদ্ৰৰ পৰা এটা ঘটত পানী ভৰাই আনিলে সেই পানীখিনি সমুদ্ৰৰ পৰা আঁতৰি আহিলেও সেইখিনি সমুদ্ৰৰেই পানী, ঠিক তেনেদৰে ব্ৰহ্মৰ পৰা আত্মা সৃষ্টি হৈ আঁতৰি আহিলেও সেই ব্ৰহ্ম আৰু সেই আত্মা কেতিয়াও ভিন্ন হ'ব নোৱাৰে। দেহি বুলি জীৱক কয় সৰ্বলোক, অবৈধ জীৱক লাগি কেনে কৰাহুক। আৰু দেখা তোমাৰ যে স্বধৰ্মৰ যোন, ক্ষত্ৰিয়ৰ যুদ্ধ বিনে ধৰ্ম আছে কোন। গতিকে শ্ৰীকৃষ্ণই ধনঞ্জয় বা অৰ্জুনক কৈছে যে গতিকে তুমি সেই অবিনাশী আত্মাৰ কাৰণে কিয় দুখ কৰিছা? তুমি কিয় দুখ কৰিছা? আৰু তোমাৰ ধৰ্ম, তুমি ক্ষত্ৰিয় ৰূপে তোমাৰ ধৰ্ম হৈছে যুদ্ধ। গতিকে তুমি যুদ্ধ নিঃসন্দেহে নিসংকোচে কৰিব লাগে। সেয়েহে পৰম ধৰ্ম ক্ষত্ৰিয়ৰ সুখ, সন্মুখ সংগ্ৰাম পাইলে নহয় বিমুখ। হেন জানি সুখ এৰি চিত্ত কৰা ডাঠ, স্বৰ্গক যাইবাক লাগি মেলা ন কপাট। বন্ধু বধ ভয় যদি যুদ্ধে ৰাখ, স্বধৰ্ম পৌৰুষ কীৰ্তি তিনো হৈব নাশ। গতিকে তোমাৰ ক্ষত্ৰিয় ধৰ্ম অনুসৰি তোমাৰ যুদ্ধ, গতিকে সন্মুখত সংগ্ৰাম আছে, যুদ্ধ আছে, তুমি বিমুখ হৈ বহি থাকিলে নহ'ব। যদি তুমি এই যুদ্ধত বিমুখ হৈ বহি থাকা, এই যুদ্ধ নকৰা, তেতিয়া তোমাৰ তিনিটা যি গুণ আছে, তোমাৰ যি পৌৰুষত্ব, যি ধৰ্ম আৰু তোমাৰ যি কীৰ্তি যশ, এই তিনিটাৰে নাশ হ'ব। মানে অৰ্জুনৰ যি ধৰ্ম ক্ষত্ৰিয় ধৰ্ম, ক্ষত্ৰিয় ধৰ্ম অনুসৰি যুদ্ধ তেওঁলোকৰ ধৰ্ম, আৰু অৰ্জুনৰ যি পৌৰুষত্ব আৰু অৰ্জুনৰ যি যশ কীৰ্তি মান আছে, সকলোবিলাক নাশ হ'ব যদিহে অৰ্জুনে বন্ধু ভাই ককাই এইবিলাক বধ কৰাৰ ভয়ত যুদ্ধৰ আশা ত্যাগ কৰে। দম্ভ দৰ্প কৰি আইলা বীৰগণ মাজে, ৰণ এৰি নুযুজি যায় বাক কোন লাজে। তুমি দেখোন যুদ্ধৰ আগত বহুত দম্ভালি মাৰিছিলা, বহুত দম্ভ দৰ্পৰ কথা ক'লা, অহংকাৰিক কথা ক'লা। গতিকে এতিয়া যুদ্ধ নকৰাকৈ তুমি কেনেকৈ গুচি যাবা? কোনটো নাক লৈ গুচি যাবা? সুৰা সুৰে প্ৰশংসয় তোমাৰ বলক, সবে যশ গুচি গল মাৰ্গৰ তলক। গোটেই পৃথিৱীতে তোমাৰ প্ৰশংসা হয়, তোমাৰ বল অভিমানৰ প্ৰশংসা হয়। গতিকে এই যুদ্ধৰ পথ তুমি ত্যাগ কৰি গ'লে তোমাৰ সমস্ত যশ গুণৰ অপচয় হ'ব, অপব্যয় হ'ব। শত্ৰুই কদৰ্থি নিন্দি দিব হৃদি হাল, নুযুজি এৰিলে হৰে মৰণ সে ভাল। গতিকে শত্ৰুৱে তোমাক নিন্দা কৰিব, তোমাৰ হৃদয়ত সেই নিন্দা শূলৰ দৰে বিন্ধিব তোমাৰ হৃদয়। গতিকে নুযুজি পেলাই তুমি এই যুদ্ধৰ পৰা গুচি যোৱাতকৈ মৃত্যুৱেই ভাল। তভু লাভ দুয়ো মতে জানিবা নিশ্চয়, হেন জানি যুদ্ধে উঠিও ধনঞ্জয়। ৰণ জয়ে অকণ্টকা পৃথিৱী ভুনি জীৱা, যদি ভংগ হোৱা মৰি স্বৰ্গ লোক পাইবা।
তুমি জয় পৰাজয়ৰ কথা বাদ দিয়া, তুমি যদি যুদ্ধত জয় হোৱা গোটেই পৃথিৱী তুমি ভোগ কৰিবলৈ পাবা সুখ, আৰু তোমাৰ যদি যুদ্ধত কেনেবাকৈ মৃত্যু হয় তুমি স্বৰ্গলোক পাবা। গতিকে তুমি যুদ্ধ কৰা। তুমি যদি যুদ্ধ কৰা তোমাৰ দুটা লাভ আছে। অৰ্জুনে যুদ্ধ কৰিলে কি লাভ আছে? দুটা লাভ আছে। যদি যুদ্ধত মৃত্যু হয় স্বৰ্গলোক পাব, কাৰণ কুৰুক্ষেত্ৰত যুদ্ধ কৰা প্ৰত্যেকেই স্বৰ্গলোক পাব, সেয়া কৈ থোৱা আছে। সেইটো নিশ্চিত যে কুৰুক্ষেত্ৰত যি বীৰৰ মৃত্যু হ'ব সেইখন কাৰণ ধৰ্মযুদ্ধ, সি স্বৰ্গত গতি পাব। গতিকে অৰ্জুনৰ যদি মৃত্যু হয় স্বৰ্গত গতি পাব। যদি অৰ্জুনৰ কেনেবাকৈ জয় হয় তেতিয়া গোটেই পৃথিৱী ভোগখিনি ভোগ কৰিবলৈ পাব। গতিকে লাভ অৰ্জুনৰ দুইফালেই নহয় জানো, মৃত্যু হ'লেও লাভ আৰু যুদ্ধত জয় হ'লেও লাভ। কিন্তু যুদ্ধ নকৰি গুচি গ'লে অৰ্জুনৰ লোকচানেই লোকচান। যদি যুদ্ধ নকৰাকৈ অৰ্জুনে বাই চান্স গুচি যায় তেতিয়া অৰ্জুনৰ লোকচানেই লোকচান। কি লোকচান? 1 নম্বৰ লোকচানটো কি? যে যুদ্ধৰ পৰা পলাই গৈছে কাপুৰুষ স্বীকৃতি পাব, পুৰুষত্বত দাগ বহিব, হয়নে? বা স্বধৰ্ম, অৰ্জুনৰ যি স্বধৰ্ম ক্ষত্ৰিয় ধৰ্ম, সেই ধৰ্মৰ নাশ হ'ব। আৰু লগতে অৰ্জুনৰ যি যশ আছে কীৰ্তি আছে সেইবিলাকৰ নাশ হ'ব। শত্ৰুৱে নিন্দা কৰিব, আৰু সেই নিন্দা যেতিয়া কাণত সোমাব সেয়া ফুল শালৰ দৰে হৃদয়ত বিন্ধিব। গতিকে যুদ্ধ নকৰিলে অৰ্জুনৰ লোকচান, কৰিলে লাভ আছে। গতিকে কি বিকল্প লয় অৰ্জুনৰ নিজৰ কথা। স্বধৰ্ম জানিয়া যুদ্ধে উঠা ধনঞ্জয়, নিৰিবাহা যুদ্ধ মনে এৰিও সংশয়। গতিকে তোমাৰ মনৰ সংশয়বিলাক ত্যাগ কৰা, যুদ্ধৰ কাৰণে উঠা, তোমাৰ ধৰ্মক চিনি পোৱা। ৰণজয় সুখ লাভ ভঙে দুখ টান, কিন্তু সুখ দুখ দুইকো কৰিবা সমান। হয়, তুমি ৰণত যদি জয় হোৱা তুমি অপাৰ সুখ পাবা, ৰণত যদি তোমাৰ পৰাজয় হয় তুমি দুখ পাবা, কিন্তু সেই সুখ দুখক তুমি কি কৰিব লাগিব? সমান বুলি মানি চলি সন্তোষ লাভ কৰিব লাগিব। এই কথাটোৱে আমাক কি বুজাইছে? আমাৰ মনুষ্যক কি বুজাবলৈ চেষ্টা কৰিছে কৃষ্ণই? যে তুমি কৰ্ম কৰি যোৱা, তোমাৰ যি উচিত কৰ্ম সেয়া তুমি পালন কৰি যোৱা, নিশ্চিতভাৱেই কৰা, কিন্তু ফলৰ তুমি চিন্তা নকৰিবা, ফলৰ আসক্তি নাৰাখিবা। কাৰণ গীতাৰ শ্লোকতে শ্ৰীকৃষ্ণই কৈছে যে কৰ্মণ্যৱাধিকাৰস্তে মা ফলেষু কদাচন মা কৰ্ম ফল হেতুৰ্ভূ মাতে সংগোষ্ঠ কৰ্মণি। গতিকে কৰ্মটোহে তোমাৰ হাতত, ফলটো তোমাৰ হাতত নাই। ফলটো ঈশ্বৰে দিব, তুমি মাত্ৰ কৰ্ম কৰা। সেই কৰ্মৰে ফলটো তোমাৰ ভালো হ'ব পাৰে, বেয়াও হ'ব পাৰে। তুমি ইচ্ছা কৰাতকৈ কম ফলো দিব পাৰে, বেছি ফলো আহিব পাৰে, গতিকে ফল নাহিবও পাৰে। গতিকে সেইবিলাকক লৈ তুমি চিন্তা কৰি থাকি লাভ নাই। সেইবিলাককে তুমি নিজৰ জীৱনত লৈ পেলানি সুখী হৈ যাব লাগিব। গতিকে যুদ্ধত জয় হোৱা বা পৰাজয় হোৱা তাক লৈ তুমি দুখ কৰি থাকিলে নহ'ব ন। জয় হোৱা বা পৰাজয় হোৱা দুয়োটাকে সমান বুলি ভাবি আত্মসন্তুষ্টি লাভ কৰিব লাগে, সেয়াই বিধান। এহি মতে যুদ্ধে তুমি কৰি অৰ্জুন, একো কালে তোমাক পাইবে পাপ পুণ্য। তুমি চিন্তাই নকৰিবা, তোমাক পাপ পুণ্য একোৱেই চুব নোৱাৰে। তুমি যুদ্ধ কৰা, তুমি একদম শুদ্ধ পথত আছা। কৃষ্ণে বোল সংখ্যৰ কহিলো যত তত্ত্ব, তথাপি নভৈল জ্ঞান তোমাৰ মনত। গোটেই সাংখ্য উপদেশ দি তোমাক শেষ কৰি দিলোঁ, গোটেই উপদেশ দিলোঁ, তোমাৰ মনত একোৱেই নোসোমাল। কৃষ্ণই কৈছে তুমি এতিয়াও তুমি দুখেই কৰি আছা, তোমাৰ একো নোসোমালে নি মূৰত? সেই কথা কৈছে। গৃহস্থ আশ্ৰমী তুমি পৰম বিষয়ে, কিন্তু যে পূৰ্বৰ কৰ্ম বাসনাশ্ৰয়ী। তুমি যে গৃহস্থ, তুমি যে আশ্ৰমী, হয় নহয়? তোমাৰ বিষয় বাসনা বহুত আছে, তুমি সেইকাৰণে এইবোৰ কথা বুজিব পৰা নাইকিয়া বা বুজিব পৰা নাই। কৰ্ম কৰিবাৰ সত্য বুদ্ধি ভৈল যাৰ, সিটো জ্ঞান ভকতিৰ দুইৰো অধিকাৰ। গতিকে এইখিনিতে সত্য বুদ্ধিৰ কথা কৈছে। যাৰ সাত্বিক বুদ্ধি আছে, যাৰ সাত্বিক গুণ আছে, সেই সাত্বিক গুণেৰে যি কৰ্ম কৰিব সি নিশ্চয় ভাল ফল পাবই। সি জ্ঞান ভকতি দুইটাই লাভ কৰিব। গতিকে কৰ্মত সাত্বিকতা ৰাখিব লাগে। এতিয়া সাত্বিকতা মানে কি, সেইটো এটা কথা আহিলে এইখিনিতে। সাত্বিকতা মানে কি, কৰ্মত কেনেকৈ সাত্বিকতা ৰাখিম?
সাত্বিকতা মানে হৈছে সৎ কৰ্ম, ভাল কৰ্ম, ঈশ্বৰৰ প্ৰতি সমৰ্পিত কৰ্ম, য'ত কি নাথাকিব দম্ভ দস্য অহংকাৰ নাথাকিব, য'ত মাত্ৰ দয়া থাকিব, মনুষ্যত্ব ভাৱ থাকিব, শুদ্ধ কৰ্ম, পবিত্ৰ কৰ্ম, সেইবিলাকে সাত্বিক কৰ্ম, হয়নে? গতিকে সেই সাত্বিক কৰ্ম যি কৰিব সি জ্ঞানো লাভ কৰিব, ভকতিও লাভ কৰিব, কিন্তু নহ'লে কিন্তু ভকতি লাভ কৰিব নোৱাৰে। তামসিক ৰাজসিক ব্যক্তিয়ে কিন্তু ভকতি লাভ কৰিব নোৱাৰিব। এবে কহু কৰ্ম যোগ যেন তাৰ বিধি, স্বধৰ্মত থাকি পাছে হুৱে হৰিব সিদ্ধি। গতিকে এইবাৰ তোমাক মই কৰ্মযোগৰ কথা ক'ম। সাংখ্য যোগে তোমাক মই বুজাই শেষ কৰিব নোৱাৰিবা, গতিকে কৰ্মযোগৰ কথা ক'বই লাগিব তুমি। গতিকে তুমি মনত ৰাখিবা যে তোমাৰ স্বধৰ্মটো যেতিয়া ৰাখিবা তোমাৰ সৰ্বকৰ্ম সিদ্ধি হ'ব। স্বধৰ্ম মানে কি? যাৰ যি ধৰ্ম সেই ধৰ্মৰ মতে কাম কৰি যাব লাগিব, সেই কথাটো কৈছে শ্ৰীকৃষ্ণই অৰ্জুনক। ঈশ্বৰত অৰ্পিত কৰ্ম কৰিবেক, সত বুদ্ধি ভৈলে হৈব দেহাত্মা বিবেক। গতিকে প্ৰত্যেকটো কৰ্ম ঈশ্বৰৰ চৰণত অৰ্পি কৰিবলৈ কৈছে, তেতিয়াহে ভাল বুদ্ধি আহিব, আৰু ভাল বুদ্ধি আহিলে বিবেক ভাল হ'ব। দেহাত্মা বিবেক জ্ঞান হৈব পুৰুষৰ, আত্মা পৰমাত্মা জ্ঞান হৈবে তাৰ পৰ। আপুনি ঈশ্বৰ পাছে হৈবে কেবেকত, বাসুদেৱ বুদ্ধি হৈব সমস্ত প্ৰাণীত। গতিকে যেতিয়া দেহাত্মা বিবেক জ্ঞানৰ উত্থান হ'ব পুৰুষৰ, আত্মা পৰমাত্মাৰ জ্ঞান যেতিয়া পুৰুষে লাভ কৰিব, তেতিয়া ঈশ্বৰ আপোনা আপুনিয়ে কি হ'ব? ঈশ্বৰ বেকত হ'ব কৈছে, ঈশ্বৰ দৃশ্যমান হ'ব, ঈশ্বৰ আত্মাত স্থিতি ল'ব। ঈশ্বৰত অৰ্পি কৰ্ম কৰিবা প্ৰবন্ধে, তেৱে কোন কালে নপৰিব কৰ্ম বন্ধে। গতিকে প্ৰত্যেকটো কৰ্ম ঈশ্বৰত অৰ্পণ কৰিবলৈ কৈছে, তেতিয়া বন্ধনত কেতিয়াও মানুহ নোসোমায়। কৃষ্ণক প্ৰণামী পুনু বুলন্ত অৰ্জুন, এহি মতে কৰ্ম কৰিবাক পাৰে কোন। বিষয়ত থাকি নানা বিঘ্নি লাগলয়, যি ব্যক্তি বিষয় বাসনাত থাকে যথেষ্ট নানা বিঘিনি আহে তাৰ জীৱনলৈ। কৰ্ম পাতে অংগহীন পাপ মাত্ৰ হয়। গতিকে সেই কৰ্মটো কি হয়? পাপৰ উত্থান হয়। মনুষ্যে কৰয় কৃষি তাতো বিঘ্নি হয়, পশু চুৰ খৰ জৰ ৰাজা দাণ্ডি লয়। কৃষ্ণে বোলে অৰ্জুন কৰ্মৰ কহো মৰ্ম, ঈশ্বৰৰ অৰ্থে কৰে তাক বোলে কৰ্ম। গোবিন্দ।